নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আমাৰ আজি এই অনুষ্ঠানলৈ বিশেষভাৱে আমি নিমন্ত্ৰণ জনাই অনা মিছ কৰবী কলিতা তেখেতক আমি আজি এই অনুষ্ঠানভাগিত 2026 বৰ্ষত আমাৰ কিছু ভৱিষ্যতবাণীৰ সম্পৰ্কে দুই এষাৰ মন্তব্য দিবলৈ আমি নিমন্ত্ৰণ জনাই আহিছোঁ। সেয়েহে আমি পোনপ্ৰথমে বাইদেউৰ ওচৰলৈ যাওঁ। নমস্কাৰ জনাইছোঁ আৰু লগতে আপোনাক ধন্যবাদ জনাইছোঁ। মোক আজি ইমান এটা সুন্দৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। 2025 বৰ্ষটো আমাৰ বাবে বহুত বেয়া বছৰ, সেইটো অসমবাসী সকলোৱে জানে। এইটো এটা অভিশপ্ত বছৰ। গতিকে 2026 বৰ্ষত আমি কিছু সম্ভাৱনামূলক তথ্য মই আপোনালোকক দিব পাৰোঁ নেকি, তাৰ বাবে চেষ্টা কৰিম। আৰু ইয়াৰ মাজত যদি কিবা মই মাথো অধ্যয়নহে কৰি আছোঁ, এইখিনি কওঁতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি ল'ব। পোনপ্ৰথমে ডিচেম্বৰ আৰু জানুৱাৰী মাহত মানুহে অতিমাত্ৰা মাছ মাংসৰ ভক্ষণ কৰাৰ ফলত গেছ হোৱাৰ সম্ভাৱনা অতিমাত্ৰা বেছি। ডিচেম্বৰ আৰু জানুৱাৰী মাহত পিকনিক খাবলৈ গৈ যধে মধে চিচাৰৰ মদৰ বটল ভাঙি পেলাই দিয়াৰ বাবে মানুহৰ ভৰি কটা সম্ভাৱনা বেছি। অত্যাধিক মদ্যপান কৰি দ্ৰুতগতিত যান বাহন চলোৱাৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা অতিমাত্ৰা বেছি। ডিচেম্বৰ আৰু জানুৱাৰী মাহত জীৱ হত্যাৰ অতিমাত্ৰা সম্ভাৱনা বেছি। নতুন বছৰত পত্নীৰ দাবী অনুসৰি নতুন জেগাত ফুৰাবলৈ নিনিয়াৰ বাবে পতিয়ে পত্নীৰ হেতা কোব খোৱাৰ উপৰিও কাজিৰাৰ সূত্ৰপাত অতিমাত্ৰা হোৱাৰ সম্ভাৱনা বহুত বেছি। পুৰুষসকলে অতিমাত্ৰা সুৰাপান কৰি অহাৰ বাবে ঘৰত গৃহকন্দলৰ সম্ভাৱনা অতিকৈ বেছি। হয় বাইদেউ, আপুনি 2026ৰ বাবে আমাক যিখিনি আপুনি বাণী আমাক শুনালে, সেই বাণীখিনিৰ পৰা আমাৰ ৰাইজেও কিদৰে ধৰক পৰিত্ৰাণ পাব সেই বিষয়ে আপুনি দুআষাৰ আমাৰ দৰ্শক মণ্ডলীক জনাওক। হয়, পৰিত্ৰাণ পাবলৈ হ'লে মই কোৱা কথাকেইটা মন কৰিবলগীয়া। গেছৰ সমস্যাটোৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে মাছ মাংসটো অতিমাত্ৰা ভক্ষণ কৰাটো বন্ধ কৰক। নিৰামিষটো বেছি খাওক, দুই এদিন খাওক, একো নাই, কিন্তু একেৰাহে খোৱাটো বন্ধ কৰক। দ্ৰুতগতিত যান বাহন চলোৱাটো বন্ধ কৰক, কাৰণ আপোনাৰ ঘৰত এটা পৰিয়াল আছে, আপোনাৰ মা দেউতাক এৰি থৈ আহিছে। গতিকে বাইকৰ বা গাড়ীৰ স্পীড বঢ়োৱাৰ আগত এবাৰ মা দেউতাৰ মুখখন মনলৈ আনক, যাতে দ্বিতীয় খানা খোৱা দল এটা আহি তাত আপোনাৰ বটলৰ চিচাৰে ভৰি নাকাটক। সেই হেতুকে আপোনালোকে খানা খোৱা ঠাইডোখৰ পৰিষ্কাৰ কৰি থৈ আহিব, বটল ভাঙি থৈ নাহিব, সকলো চাফ চিকুণ কৰি থৈ আহিব।